পুনৰ শক্তি বৃদ্ধি পালে বিপিএফ দলৰ গৌৰেশ্বৰত এইবাৰ বিজেপি আৰু ইউপিপিএল দলত বৃহৎ খহনীয়া হৈছে। প্ৰায় 2 শতাধিক লোকে এইবাৰ বিজেপি আৰু ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰিছে আৰু বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া গৌৰেশ্বৰত শক্তি বৃদ্ধি পাইছে বিপিএফৰ। বিটিচি নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হ'ল বিপিএফৰ। বিজেপি ইউপিপিএলক প্ৰত্যাহ্বান জনাই বিপিএফৰ বৃহৎ যোগদান সভা। 2 শতাধিক লোকে এইবাৰ বিপিএফ দলত যোগদান কৰিছে। বিজেপি ইউপিপিএলৰ দলীয় সংঘাতৰ মাজতে এইবাৰ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলত প্ৰায় 2 শতাধিক লোকে যোগদান কৰিছে। কেইবাটাও ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে যোগদান কৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলত। বিপিএফ নেতা গণেশ কছাৰীৰ উপস্থিতিত বৃহৎ যোগদান সভা। বিজেপি ইউপিপিএলৰ দলীয় কণ্ডলৰ মাজতে এইবাৰ বিপিএফৰ উত্থান হোৱা দেখিবলৈ পোৱা গৈছে। হাগ্ৰামা মহিলাৰীৰ কৰ্মত আকৃষ্ট হৈ বিপিএফ দলত যোগদান কৰিছে প্ৰায় 2 শতাধিক নেতা কৰ্মীয়ে। শুক্লাই শ্বেৰফাং পৰিষদীয় সমষ্টিত বিপিএফৰ এই যোগদান সভা অনুষ্ঠিত হৈছে। নিৰ্বাচনী পৰিচালনা সমিতি গঠনৰ সমান্তৰালকৈ অনুষ্ঠিত হৈছে যোগদান কাৰ্যসূচী। বিপিএফৰ শক্তিশালী প্ৰাৰ্থী গণেশ কছাৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছে বৃহৎ যোগদান সভা। আৰু বিটিচি নিৰ্বাচনৰ পূৰ্বে এতিয়া শক্তি বৃদ্ধি পাইছে বিপিএফ দলৰ। বিজেপি ইউপিপিএলৰ ভেটিত এইবাৰ খহনীয়া হোৱা দেখিবলৈ পোৱা গৈছে। গৌৰেশ্বৰত প্ৰায় 2 শতাধিক বিজেপি কৰ্মীয়ে আৰু ইউপিপিএল দলৰ কৰ্মীয়ে এইবাৰ বিপিএফ দলত যোগদান কৰিছে আৰু গৌৰেশ্বৰত এতিয়া বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপিএফ দলৰ শক্তি বৃদ্ধি পাইছে। হাগ্ৰামা মহিলাৰীৰ কৰ্মত আকৃষ্ট হৈ 2 শতাধিক নেতা কৰ্মীয়ে এইবাৰ বিপিএফ দলত যোগদান কৰিছে। শুক্লাই শ্বেৰফাং পৰিষদীয় সমষ্টিত বিপিএফৰ এই যোগদান সভা অনুষ্ঠিত হৈছিল। বিপিএফৰ শক্তিশালী প্ৰাৰ্থী গণেশ কছাৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছিল এই যোগদান সভা আৰু এই যোগদান সভাতে 2 শতাধিক বিজেপি আৰু ইউপিপিএল দলৰ কৰ্মীয়ে যোগদান কৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলত। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। বহুখিনি তেখেতৰ যিবিলাক নেতাবিলাকক মানে ৰাইজৰ কাম কৰাব পৰা নাই। তেখেতৰ নেতৃত্বৰ ইউপিপিএল দলৰ কেণ্ডিডেট যিবিলাক মানে MCLA যিবিলাক মানে EM আছে তেখেতসকলে মানে ৰাইজৰ উন্নয়নৰ কাৰণে একো কাম কৰিব পৰা নাই। তাৰ কাৰণে ৰাইজে বিদ্ৰোহ কৰাৰ কাৰণে প্ৰমোদ বড়োই নতুন মুখ দিব লগা হৈছে। য'ত আজি গৌৰেশ্বৰ সমষ্টিত পবিত্ৰ বড়ো ডাঙৰীয়াৰ জাগাত আজি বিপুল বসুমতাৰীক দিবলগীয়া হৈছে। গতিকে সেই ধৰণে মানে প্ৰমোদ বড়োৰ নেতৃত্ব মানে যিটো চৰকাৰ যোৱা 5টা বছৰ তেখেতসকলে শাসন কৰিলে, এই শাসন কালত তেখেতসকলে প্ৰতিশ্ৰুতি দিয়া মৰ্মে বিটিচি অঞ্চলত উন্নয়ন কৰিব পৰা নাই। যোৱা 5 বছৰত আমি বিজেপি হৈ বহুত কাম কৰিছিলোঁ, কিন্তু আমি নিজকে এতিয়া ৰিলেক্স কৰিছোঁ। মানে আমি যি পাৰ্টিয়ে ৰাইজৰ কাৰণে ভাল কাম কৰিব তেখেতসকলক আমি যোগদান কৰিম আৰু ভাল মানে চিন্তা যিটো নেকি বিপিএফ আছে সেইটো কাৰণে আমি যোগদান আজি বিপিএফত কৰিছোঁ আৰু যাতে নেক্সট ইলেকশ্যনত যাতে আমাৰ গণেশ কছাৰী ছাৰে জিকি আহে তাৰ কাৰণে আমি আমাৰ মনৰ পৰা যিখিনি শক্তি আছে, আমাৰ যোগ্যতা আছে, যিটো আমাৰ ৰাইজ আছে, গোটাই লোক লাগি আমি আশা কৰিছোঁ এবাৰ নেক্সট ইলেকশ্যন আমি জিকিম বুলি ভাবিছোঁ। গতিকে আমি পাৰ্টি হৈ ৰাইজক লৈ সেৱা কৰিবৰ কাৰণে মানে কাম কৰাৰ কাৰণে মই আজি যোগদান কৰিছোঁ। যিখিনি কাম কাজ আমি দেখা পালোঁ একেবাৰে মানে আমি ক'ব নোৱাৰোঁ। ৰাস্তা ঘাটৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যা আছে। সেইবাবে আমি এতিয়া সকলো মিলি দলে বলে জাতি জনভাষা মিলিকে আমি সকলো আহি পেলাই আমি গণেশ কছাৰী ছাৰৰ নেতৃত্বত আমি আজি যোগদান কৰিলোঁ। মই আছিলোঁ বিজেপিৰ 2020 চনত শুক্লাই শ্বেৰফাঙৰ ST মৰ্চাৰ ভাইচ প্ৰেচিডেণ্টৰ দায়িত্বত আছিলোঁ।
আৰু সেই হিচাপে মই যথেষ্টখিনি কষ্ট কৰিছিলোঁ আৰু সকলোৱে জানে আমাৰ ভৱেশ কলিতা দা তেতিয়া আছিলে, তেতিয়া আমাৰ সমষ্টিৰ আমাৰ পৰ্যবেক্ষণ কৰিছিলে, গোটেইখিনি মানে কাম কাজবিলাক চাইছিলে। কিন্তু যোৱা 5 বছৰ যিখিনি আমি দেখিলোঁ, কিন্তু সেইখিনি কিন্তু যিখিনি আমি আশা কৰিছিলোঁ সেই আশা কৰাৰ মতে আমি একো দেখা নাপাওঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই বহুখিনি তেখেতৰ যিবিলাক নেতাবিলাকক মানে ৰাইজৰ কাম কৰাব পৰা নাই। তেখেতৰ নেতৃত্বৰ UPPL দলৰ কেণ্ডিডেট যিবিলাক মানে MCLA যিবিলাক মানে EM আছে, তেখেতসকলে মানে ৰাইজৰ উন্নয়নৰ কাৰণে একো কাম কৰিব পৰা নাই। তাৰ কাৰণে ৰাইজে বিদ্ৰোহ কৰাৰ কাৰণে প্ৰমোদ বড়োই নতুন মুখ দিব লগা হৈছে, য'ত আজি গড়েশ্বৰ সমষ্টিত পবিত্ৰ বড়ো ডাঙৰীয়াৰ জাগাত আজি বিপুল বসুমতাৰীক দিবলগীয়া হৈছে। গতিকে সেই ধৰণে মানে প্ৰমোদ বড়োৰ নেতৃত্ব মানে যিটো চৰকাৰ যোৱা 5টা বছৰ তেখেতসকলে শাসন কৰিলে, এই শাসন কালত তেখেতসকলে প্ৰতিশ্ৰুতি দিয়া মৰ্মে BTC অঞ্চলত উন্নয়ন কৰিব পৰা নাই। যোৱা 5 বছৰত আমি বিজেপি হৈ বহুত কাম কৰিছিলোঁ, কিন্তু আমি নিজকে এতিয়া ৰিয়েলাইজ কৰিছোঁ, মানে আমি যি পাৰ্টীয়ে ৰাইজৰ কাৰণে ভাল কাম কৰিব তেখেতসকলক আমি যোগদান কৰিম, আৰু ভাল মানে চিন্তা যিটো নেকি BPF আছে সেইটো কাৰণে আমি যোগদান আজি BPF কৰিছোঁ। আৰু যাতে নেক্সট ইলেকশ্যনত যাতে আমাৰ গণেশ কছাৰী ছাৰে জিকি আহে, তাৰ কাৰণে আমি পুৰা আমাৰ মনৰ পৰা যিখিনি শক্তি আছে, আমাৰ যোগ্যতা আছে, এইটো আমাৰ ৰাইজো আছে, গোটাই লোক লাগি আমি আশা কৰিছোঁ এবাৰ নেক্সট ইলেকশ্যন আমি জিকিম বুলি ভাবিছোঁ। গতিকে আমি পাৰ্টি হৈ ৰাইজক লৈ সেৱা কৰিবৰ কাৰণে মানে কাম কৰাৰ কাৰণে মই আজি যোগদান কৰিছোঁ। যিখিনি কাম কাজ আমি দেখা পালোঁ, একেবাৰে মানে আমি ক'ব নোৱাৰোঁ। ৰাস্তা ঘাটৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যা আছে, সেইবাবে আমি এতিয়া সকলো মিলি দলে বলে বাকী দলে ভাষা নিজিকে আমি সকলোৱে আহি পেলাই আমি BPL গণেশ কছাৰী ছাৰৰ নেতৃত্বত আমি আজি যোগদান কৰিলোঁ। মই আছিলোঁ BJPৰ 2020 চনত